এইটো বহুত অসুবিধা মানে তামাম অসুবিধা আৰু এতিয়া বানপানী এতিয়া ডিউটিৰ পৰা সোনকালে গুচি আহিবলগীয়া হৈছে আৰু উপায় নাইকিয়া হৈছে আৰু সোনকালে। আপুনি বাইক লৈ আহিছে কিন্তু চলাই আহিব পৰা নাই, ঠেলি আহিছো। তথাপিতো ঠেলি আহোঁতে ভয় লাগিছে। ভয় লাগিছে, এইটো পুৰা সোঁত ন, কাৰেণ্টটো বেছি আছে। 100 ঘৰমান মানুহ ডুবিছে আৰু এইটো ৰাস্তাটো প্ৰায়তো ডুবিলেই। এতিয়া আপোনাৰ ট্ৰেইন লাইনলৈকে আমাৰ এইটো 1.5 কিলোমিটাৰমান পুৰা পানীৰ তলতে আছে এতিয়াও। আৰু বিপদসংকুলভাৱে যাতায়াত হয়। এতিয়া এনেকুৱা হৈছে ৰাস্তাত এতিয়া NIL-লৈ এনেকুৱাই মানুহ আমাৰ যায়, কমেও আপোনাৰ 4,000মান বাইক যায়। আজি প্ৰায় কিছুমান ঘূৰিছে, কিছুমান এতিয়াতো বহুত বিপদ সংকুলভাৱে আকৌ অহা যোৱা কৰিব লাগিব, এনেকুৱা হৈছে তেওঁলোকে। হ'বগে পাৰে হয়তো কিছুমান ঘূৰি যাব, নহয় কিছুমানৰ মানে বহুত হেৰি হ'ব। পানী এতিয়াও বাঢ়ি আছে। এতিয়া প্ৰায় মানুহৰ ঘৰৰ ভিতৰত সোমাইছে আৰু প্ৰায় মানে ধৰক এতিয়া খেতিৰ চাইডৰ পৰা কঠিয়াই হওক বা শাক পাচলিয়ে হওক, যিয়ে হওক, কাৰোবাৰ ক'ত কি যায়, যথেষ্ট ক্ষতি হৈছে ৰাইজৰ। মানে মানুহখিনি থকাও অসুবিধা হৈছে। আমি এই প্ৰধানকৈ মই এৰী পলু পুহোঁ, এই এৰী পলু গছখিনি গোটেই মৰি শেষ হৈ গ'ল। মোৰ ফিচাৰী মাছো শেষ হৈ গ'ল। পলুখিনি এতিয়াও মানে আধা পলু পকিবলৈ থাকি গ'ল, আধা গছ মানে হেৰি হৈ গ'ল। এতিয়া এই পানীৰ পৰা আমাৰ বিস্তৰ ক্ষতি হৈছে, পানী ঘৰ হৈছে, বহুত ক্ষতি হৈছে। তাৰবোলে কৈছোঁ ৰাস্তা পানী ভাল অসুবিধা হৈছে, বহুত অসুবিধা হৈছে যোৱা কৰা। আমি এতিয়া ভৰিয়ে খোজ কাঢ়িব নোৱাৰো, লেঙেৰা চেঙেৰা মানে যেন তেনে আহিছোঁ।